ওম শান্তি 15 অক্টোবৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, আত্মাৰূপী বেটাৰী 84খন মটৰত যোৱাৰ বাবে অৰ্থাৎ 84 জন্ম লোৱাৰ বাবে নিষ্প্ৰভ হৈ গৈছে। এতিয়া ইয়াক স্মৃতিৰ যাত্ৰাৰে ভৰপূৰ কৰা। প্ৰশ্ন: বাবাই কোনসকল সন্তানক বহুত ভাগ্যশালী বুলি ভাবে? উত্তৰ: যাৰ কোনো জঞ্জাল নাই, যিসকল বন্ধনমুক্ত। এনেকুৱা সন্তানসকলক বাবাই কয়, তোমালোক বহুত ভাগ্যশালী। তোমালোক স্মৃতিত থাকি নিজৰ বেটাৰী সম্পূৰ্ণকৈ চাৰ্জ কৰিব পাৰা। যদিহে যোগ নাই, কেৱল জ্ঞানহে শুনাই, তেন্তে বানে আঘাত নকৰিব। শুনোৱা জ্ঞানে প্ৰভাৱ নেপেলাব। লাগিলে কোনোবাই যিমানেই চমক লগাই নিজৰ অনুভৱ নুশুনাওক কিয়, কিন্তু যদিহে নিজৰ ধাৰণা নাই, তেন্তে অন্তৰ দহি থাকিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আমি মৰমৰ পিতাৰ সন্তান। পৰস্পৰ ভাই ভনী হৈ থাকিব লাগে। কেতিয়াও বিকাৰৰ দৃষ্টি থাকিব নালাগে। দৃষ্টিত কোনো চঞ্চলতা থাকিলে তেন্তে আত্মিক চাৰজনক সঁচা কথা ক'ব লাগে। 2. কেতিয়াও পৰস্পৰ মতভেদত আহিব নালাগে। উদাৰ অন্তৰৰ হৈ সেৱা কৰিব লাগে। নিজৰ তন মন ধনেৰে বহুত নম্ৰতাৰে সেৱা কৰি সকলোকে পিতাৰ পৰিচয় বাৰ্তা দিব লাগে। বৰদান: প্ৰতিটো কৰ্ম চৰিত্ৰৰ ৰূপত গায়নযোগ্য কৰি তোলোতা মহান আত্মা হোৱা। বিস্তাৰ: মহান আত্মা সেইগৰাকী যাৰ প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম মহান হ'ব। এটি সংকল্পও যাতে সাধাৰণ বা ব্যৰ্থ নহয়। কোনো কৰ্ম যাতে সাধাৰণ বা অনৰ্থক নহয়। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যেই কৰ্ম হয়, সেয়া অৰ্থপূৰ্ণ হওক। সময়ো মহান কাৰ্যত সফল হৈ থাকক। তেতিয়া প্ৰতিটো চৰিত্ৰ গায়নযোগ্য হ'ব। মহান আত্মাসকলৰে স্মাৰক হৰ্ষিত মূৰ্ত, আকৰ্ষণ মূৰ্ত আৰু অব্যক্ত মূৰ্ত ৰূপত আছে। শ্লোগান: মনৰ ইচ্ছা এৰি স্বমানত স্থিত হৈ যোৱা, তেতিয়া মান প্ৰশ্ৰয়ৰ দৰে পিছে পিছে আহিব। অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। যিকোনো স্থূল কাৰ্য কৰি থাকিও মনৰ দ্বাৰা প্ৰকম্পন বিয়পাই দিয়াৰ সেৱা কৰা। যেনেকৈ ব্যৱসায়ীয়ে সপোনতো নিজৰ ব্যৱসায় দেখে, তেনেকৈ তোমালোকৰ কাম হৈছে বিশ্ব কল্যাণ কৰা। এয়াই তোমালোকৰ বৃত্তি। এইটো বৃত্তি স্মৃতিত ৰাখি সদায় সেৱাত ব্যস্ত হৈ থাকা। যদি সেৱাৰ ফল প্ৰাপ্ত হৈ যায়, তেতিয়া মায়াজীত সহজে হৈ যাবা। সেইকাৰণে যেতিয়াই বুদ্ধিয়ে আজৰি পায়, তেতিয়াই সেৱাত লাগি যোৱা। ওম শান্তি।